হ্যালো ফ্রেন্ডস, চাওক প্ৰায় 22-23 দিন আগত যে ভিডিঅ' এটা পোষ্ট কৰিছিলোঁ চব্জি গছৰ গছবোৰ চাওকচোন কিমান ডাঙৰ হৈ গৈছে এইকেইদিনতে, পৰিপূৰ্ণ হৈ গৈছে। আৰু আছে আপোনাৰ এইকেইটা অৱশ্যে বাঢ়িব পৰা নাই। একচুৱেলি এইবাৰ বতৰে বহুত ছাপোৰ্ট কৰিছে চাওক, এইটো মনত আছে চাগে আপোনালোকৰ, কিমান সৰু সৰু দেখাইছিলোঁ, এইবোৰৰ বাঢ়ি আহি আছে, বাঢ়ি গৈ আছে। তিয়হৰ খেতি আৰম্ভ কৰি দিলোঁ আৰু এটা পুলি মানে এটা নষ্ট হোৱা নাছিল, ধুনীয়াকৈ বাঢ়ি আছে। তো মেইন কথা, বৰষুণৰ পিছত ৰ'দ ভালকৈ দি আছে এইকেইদিন। তো বতৰত মানে ক'ব গ'লে মানে ছাপৰ্টেড আছিল কাৰণে ধুনীয়াকৈ হৈ আছে। আৰু এইকেইটা অৱশ্যে অলপ যত্ন লোৱা হোৱা নাই। একচুৱেলি মইতো টাইমে নাপাওঁ, অলপ মানে বননিবোৰ চাফা কৰি দিব লাগিব। যি কি হওক, এই দুপৰীয়া টাইমৰ ভিডিঅ' কৰি আছোঁ। মুঠতে গছবোৰৰ বহুত ভাল লাগিছে আৰু অলৰেডি শাক খালোঁ তো এইখিনি আছিল আজিৰ কাৰণে। নেক্সট মই এইবোৰ ষ্টেপ দি থাকিম আপোনালোকক, ষ্টেপ বাই ষ্টেপ। নেক্সট এইটোৰ ওপৰত হয়তো আৰু দুসপ্তাহ পিছত এটা ভিডিঅ' বনাম, তেতিয়া আপোনালোকক আৰু কিমান গ্ৰ'থ হ'ল দেখাম। লগতে আৰু এটা গুড নিউজ, চাওক মালবেৰী গছ, মালবেৰী অলৰেডি যোৱা মাহত বহুত খালোঁ, কিন্তু ছিজন শেষ হৈ যোৱাৰ পিছত আকৌ নতুনকৈ হৈ আছে। এইটো এটা আচৰিত। আমাৰ গছৰ, মোৰ দাদাৰ গছ আছে, সেইবোৰ হৈ অলৰেডি মালবেৰী আহি অলৰেডি শেষ হ'ল। সেইটোত অহা নাই, কিন্তু এই গছজোপাত ধুনীয়াকৈ বহুত আহিছে নতুনকৈ। জুম কৰি অলপ দেখাই দিছোঁ, চাওক। তো আজিৰ কাৰণে এইখিনি আছিল, ধন্যবাদ।